নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অত্যাচাৰী ৰজাক কোনেও ভাল নাপায়। সংখ্যালঘুক অত্যাচাৰ নকৰিব বুলি মন্তব্য এইবাৰ ৰফিকুল ইছলামৰ। কোনে কাক এনেদৰে মন্তব্য কৰিছে আমি সবিশেষ লৈ আহিছো। আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অসমৰ সংখ্যালঘু ভাৰতীয়ক হাৰাশাস্তি কৰিছে মুখ্যমন্ত্ৰীয়ে। বিদেশী সজাই ভাৰতীয় সংখ্যালঘুক ডিটেনশন কেম্পত ৰাখিছে চৰকাৰে। 1951 চনৰ এনআৰচিত নাম থকা পৰিয়ালক লোকক ডিটেনশন কেম্পত ভৰাইছে এইবাৰ বিজেপি চৰকাৰে। একপক্ষীয়ভাৱে বিদেশী ঘোষণা কৰি দৰিদ্ৰ সংখ্যালঘুক অত্যাচাৰ কৰা হৈছে বুলি মন্তব্য এইবাৰ সাংসদ ৰফিকুল ইছলামৰ। সংখ্যালঘু নাগৰিকৰ ওপৰত জোৰ জুলুম নকৰিবলৈ মুখ্যমন্ত্ৰীক সকিয়নি ৰফিকুল ইছলামৰ। মুখ্যমন্ত্ৰী অত্যাচাৰী হলেও কোনেও ভাল নাপায়। আল্লাহে সকলো চাই আছে, অত্যাচাৰীক আল্লাহে ক্ষমা নকৰে। মুখ্যমন্ত্ৰীক কটাক্ষ কৰি বিধায়ক ৰফিকুল ইছলামৰ এনে বিস্ফোৰক মন্তব্য। অসমৰ সংখ্যালঘু ভাৰতীয়ক হাৰাশাস্তি কৰিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিদেশী সজাই ভাৰতীয় সংখ্যালঘুক ডিটেনশন কেম্পত ৰাখিছে বুলি মন্তব্য এইবাৰ বিধায়ক ৰফিকুল ইছলামৰ। ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ মুখ্যমন্ত্ৰীৰ এইবাৰ শেষ সময়। মুখ্যমন্ত্ৰীৰ এইবাৰ শেষ সময়। ৰাজনৈতিকভাৱে এইবাৰ বিদায় ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই। এই বুলি মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে সাংসদ ৰকিবুল হুছেইন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ শেষ সময়। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব সাংসদ ৰকিবুল হুছেইন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ শেষ সময় বুলি কটাক্ষ ৰকিবুল হুছেইনৰ। ৰাজনৈতিকভাৱে বিদায় ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই। পুলিচ ব্যৱহাৰ কৰি ক্ষমতাত থাকিব বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আইন শৃংখলা পৰিৱেশ বৰ্তমান বিনষ্ট হৈছে, যাৰ বাবে গৃহ বিভাগৰ দায়িত্ব দিব লাগে বেলেগ এজনক। মূল্যবৃদ্ধি স্মাৰ্ট মিটাৰৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান সাংসদগৰাকীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি বহুকেইটা বিস্ফোৰক মন্তব্য কৰি গৈছে সাংসদ ৰকিবুল হুছেইনে। ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ কংগ্ৰেছ অচল টকা। ফুটা টিউবৰ দৰে কংগ্ৰেছ এতিয়া শেষ হৈ গ'ল। কোনে এইদৰে মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কংগ্ৰেছ অচল টকা ফুটা টিউবৰ দৰে কংগ্ৰেছ এতিয়া শেষ হৈ গ'ল। আকৌ অসমৰ ৰাইজে বিদায় দিব কংগ্ৰেছ চৰকাৰক। ৰিপুন বৰাৰ কংগ্ৰেছত যোগদান সন্দৰ্ভত ভৱেশ কলিতাই এনে মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ এডিআৰই পৰীক্ষাত গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰব হোৱা পৰিলক্ষিত হৈছে। এডিআৰই পৰীক্ষাত নকল কৰিলে হেৰুৱাব ঘৰৰ সম্পত্তি। এডিআৰই পৰীক্ষাত নকল কৰিলে হেৰুৱাব লাগিব ঘৰৰ সম্পত্তি। পৰীক্ষাত নকল কৰিলেই হ'ব এইবাৰ গ্ৰেপ্তাৰ। অহা 15 ছেপ্টেম্বৰত হ'ব এডিআৰই পৰীক্ষা আৰু এই এডিআৰই পৰীক্ষাত নকল কৰিলে হেৰুৱাব লাগিব ঘৰৰ সম্পত্তি আৰু গ্ৰেপ্তাৰো হ'ব। চৰকাৰে অধিগ্ৰহণ কৰিব ঘৰৰ সম্পত্তি। আৰু এনে এডিআৰই পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা সৰব হোৱা পৰিলক্ষিত হৈছে। সুকলমে পৰীক্ষা পাতিবলৈ সষ্টম ৰাজ্য চৰকাৰৰ। এডিআৰই সন্দৰ্ভত কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।